Welcome back to my channel. Friends সকল আপুনি যদিহে টেটকাম ৰিকুৱাৰমেণ্ট টেষ্ট পৰীক্ষা দিছিলে তেনেহলে ভিডিওটো আপোনাৰ বাবে সো টেটকাম ৰিকুৱাৰমেণ্ট টেষ্টক লৈ এখন নোটিছ লিখা হৈছে বা এখন এপ্লিকেশন লিখা হৈছে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশন লৈ একচুয়ালি লিখিছে কোনে এইখিনি একচুয়ালি যিসকল টেটকাম ৰিকুৱাৰমেণ্ট টেষ্টৰ প্ৰাৰ্থী আছে আসলতে সবে লিখা নাই হয়তো একাং হৈ লিখিছে আৰু ইয়াতে দেখা পাইছে yours faithfully appeared students in TCR process TCR that means টেটকাম ৰিকুৱাৰমেণ্ট সো ইয়াতে কি কৈছে মই ভিডিওটোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰকৃততে তাত কি লিখা আছে আমি সবে কিন্তু জানো যে টেটকাম ৰিকুৱাৰমেণ্ট টেষ্ট যেতিয়া এডভাৰ্টাইজ হৈছিল টেটকাম ৰিকুৱাৰমেণ্ট টেষ্টৰ তেতিয়া কিন্তু কিছুমান ৰুল দিয়া আছিল বা ক্ৰাইটেৰিয়া দিয়া আছিল যে কি ক্ৰাইটেৰিয়া থাকিব লাগিব বা কি কোৱালিটি থাকিব লাগিব তাৰ পিছতহে টেটকাম ৰিকুৱাৰমেণ্ট টেষ্টত এপ্লাই কৰিব পাৰিব যেহেতু ৰুল আছিল কিন্তু আমি নিশ্চয়কৈ জানো যে টেটকাম ৰিকুৱাৰমেণ্ট টেষ্টৰ বাবে বিএড তো লাগিছিল আৰু যদি কোনোবাই পোষ্ট গ্ৰাজুৱেটত কৰিব জিটি যেটো গ্ৰাজুৱেট আৰু পিজিটি পোষ্ট গ্ৰাজুৱেট যদি কোনোবাই পিজিটিত কৰিছিল তেনেহলে নিশ্চয়কৈ তাৰ বিএড আৰু লগতে মাষ্টাৰ ডিগ্ৰী মাষ্ট বি থাকিব লাগিছিল সো এনেকুৱা ক্ৰাইটেৰিয়া আছিল কিন্তু ইয়াতে এনে কিছুমান ক্যান্ডিডেটস আছে হয়তো যিসকলে এপ্লাই কৰিছে তেখেতসকলৰ যি ক্ৰাইটেৰিয়া ফুলফিল নাছিলে হয়তো কোনোবাই 4th সেমিস্টাৰ যি বিএডৰ হয়তো তাত এপিআৰ আছিল কোনোবাই হয়তো কৃষ্ণকান্ত সন্দিকৈ যি ওপেন ইউনিভাৰ্সিটি আছিল তাত হয়তো কিছুমানে এপিআৰিং আছিল তাৰ পৰা তেখেতসকলে এপ্লাই কৰিছে সো সেই পৰিপ্ৰেক্ষিতত এই এপ্লিকেশন কিন্তু লিখা হৈছে এই এপ্লিকেশনখন সেই পৰিপ্ৰেক্ষিতত লিখি ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশন লৈ সাবমিট কৰা হৈছে আৰু তেখেতসকলে ৰিকুৱেষ্ট কৰিছে যাতে যিখিনি ক্ৰাইটেৰিয়া থাকিব লাগিছিল সেইখিনি ক্ৰাইটেৰিয়া যাতে ফুলফিল থাকে আৰু তাৰ বাবে তেখেতসকলে ডিএসসি যেটো আছিল ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশন লৈ মানে পঠাইছে আৰু আবেদন কৰিছে যাতে ক্ৰাইটেৰিয়া সমূহ ফুলফিল থাকে সো অলপ মই আপোনালোকক ইয়াত পঢ়াই মানে শুনাই দিছো আপোনালোকে শুনিব Respected madam, with due respect, we would like to first thank you for a neat and clean and timely organizing the টেটকাম requirement process for graduate teachers and postgraduate teachers. So, yate koise, the candidates having not clear NC status against any qualifications will not be eligible to apply. So, yate koise, je, ji hokolor NC ase, that means not clear ase, tekhet hokole kintu apply er babe kintu grohon jogyo nohoy. Few candidates have applied for the said vacancies আৰু কিছুমান candidates আছে এই যেটো টেটকাম ৰিকুৱাৰমেণ্ট টেষ্ট এডভাৰ্টাইজ হৈছিল তাত এপ্লাই কৰিছে আৰু কেনেকুৱা candidates এপ্লাই কৰিছে ইয়াতে দিয়া আছে 1 number that students mainly under West Bengal University B.Ed 4th semester so কিছুমান candidates আছে যে West Bengalৰ পৰা B.Ed লৈছে 4th semester and Guwahati University B.Ed 2nd year আৰু গুৱাহাটীত আছে কি B.Ed er 2nd year have applied for the said vacancy with an estimated percentage oblique mark. Since the application process of TCR ended on 20/11/2024 and B.Ed result of West Bengal University were declared on month end of the December. So, yate koise je jehetu TCR jito online apply last date asile 20/11/2024 but West Bengalor jito result asile B.Ed or 4th sem or aru eto result dile apnalokor কি কৈছে মান্থ এন্ড অফ ডিসেম্বৰৰ হেকৰ ফালে তো ৰিজাল্ট দিলে সো এইটাৰ কাৰণে তেখেতসকলে আবেদন জনাইছে যাতে হেই সকলে গ্ৰহণযোগ্য নহয় হেই সকলে যাতে তাত কি কৰিব নোৱাৰে ইনক্লুডিং হ'ব নোৱাৰে তাৰ বাবে তেখেতসকলে আবেদন জনাইছে যেহেতু কিছু ক্ৰাইটেৰিয়া দিয়া আছিল কিন্তু তেখেতসকলে এইভাবে এইখিনি দিছে আৰু দিছে 2 নম্বৰত কৈছে in post graduate vacancies the students appeared in final year of Krishnakanto Hondikoi State Open University also applied against the vacancies with an estimated percentage or mark so কিছুমান আছে post graduateৰ বাবে এপ্লাই কৰিছে যিসকলৰ এপিয়াৰিং আছিল কৃষ্ণকান্ত সন্দিকৈ ওপেন ইউনিভাৰ্সিটি তেখেতসকলেও কিছুমানে এপ্লাই কৰিছে আৰু সেই সকলৰ বিষয়ে তেখেতসকলে মেনশন কৰিছে সো বেসিক্যালি এই বিষয়ক লৈ তেখেতসকলে এপ্লিকেশনটো লিখিছে আৰু ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনক তেখেতসকলে ৰিকুৱেষ্ট কৰিছে যাতে এইখিনি ভালকৈ তদন্ত কৰা হয় তো যিকিনক ফ্ৰেন্ডছ সকল আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব লাগিলে আৰু ভালকৈ পঢ়ি চাব আৰু ভালকৈ বুজি ল'ব
তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু। যদি ভাল পাইছে লাইক কৰিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।